নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰাজুবৰালৈ স্বাগতম জনাইছোঁ। ফাইনেলি আপোনালোকে দেখিছে চাগে কংগ্ৰেছৰ পোষ্টাৰ দেখিছে। ফাইনেলি মই আহি উপস্থিত হৈছোঁ যোৰহাট কাকজান গাঁৱত। ফাইনেলি গৌৰৱ গগৈ আহিছে, এজন মোৰ লগৰ আছিলে, তেওঁ ইনভাইট কৰিছে যে গৌৰৱ গগৈ ফাইনেলি আহিব বোলে। ফাইনেলি নাহাকেতো থাকিব নোৱাৰোঁ, যোৰহাটত MP উঠিছে। ফাইনেলি কি হয় কি নহয় আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। ধন্যবাদ। ফাইনেলি আপোনালোকে গম পালে গৌৰৱ গগৈ আহিছে কাকজান গাঁৱত। ইয়াতে অনুষ্ঠান এটা কৰিছে তেওঁলোকে। এই অনুষ্ঠানৰ পৰা যিটো পৰিৱেশ হয় আপোনালোকক পৰিৱেশটো অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ। এইটোৱে পৰিৱেশ হয়, আপোনালোকে চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ, সেউজীয়া পৰিৱেশ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু কি হয়, কেতিয়া আহে আৰু কিমান টাইমত আহি আপোনালোকক চব দেখাইছোঁ। মোক লাষ্টলৈকে ভিডিঅ'টো জুৰি থাকক, চাই থাকক। ধন্যবাদ। ফাইনেলি কাকজান গাঁৱত মই উপস্থিত আছোঁ। গৌৰৱ গগৈ আহিছে। বহুত মানুহ এয়া ৰেলীত আদৰি নিবলৈ, তেওঁক মিটিঙলৈ আদৰি নিবলৈ বহুত মানুহ এতিয়া ৰেডি হৈ আছে। ফাইনেলি যাব এয়া ৰেলীৰ কাৰণে বহুত তেওঁলোকে এক্সাইটেড হৈ আছে আৰু তেওঁলোক গৌৰৱ গগৈ আহিব বুলি অপেক্ষা কৰি আছে। ফাইনেলি এতিয়ালৈকে পোৱাহি নাই, ইয়াত মানুহ কম দেখিছে। ফাইনেলি অকণমান দেৰিৰ পিছত আপোনালোকে ভিডিঅ'টো দেখিবই কিমান মানুহৰ ভিৰ, আৰু য'ত অনুষ্ঠানটো হ'ব তাততো বহুত মানুহ আছে, আপোনালোকক দেখাম। ফাইনেলি এতিয়া আহি উপস্থিত হৈছে তেওঁলোকৰ এজন কংগ্ৰেছৰ নেতা। ফাইনেলি আহি উপস্থিত হৈছে, তেওঁ আহি কৈছেহি যে খন্তেক সময় 5-10 মিনিটৰ ভিতৰতে এতিয়া উপস্থিত হ'বহি কাকজান গাঁৱত। এই মানুহৰ ভিৰ দেখিছে আপোনালোকে, বহুতে এক্সাইটেড হৈ আছে যে গৌৰৱ গগৈত চাম। ফাইনেলি আহি উপস্থিত হ'বহি, এয়া চাওক আহি এতিয়া ফাইনেলি উপস্থিত হৈছেহি। বহুত গাড়ী আহিছে, তেওঁৰ লগত আপোনালোকক দেখাব বিচাৰিছোঁ। গাড়ীৰ লাইন হৈ গৈছে আৰু মানুহৰ ভিৰ সমাগম দেখাব পৰা গৈছে। আৰু এটা ধুনীয়া পৰিৱেশৰ মাজত এইখন বলেৰো যে আহি আছে, বলেৰোতে আহিছে তেওঁ গৌৰৱ গগৈ। ফাইনেলি মই আপোনালোকক দেখাব বিচাৰিছোঁ গৌৰৱ গগৈ কোনখনত আহিছে। ফাইনেলি এইখনতে আহিছে বলেৰো পিকআপত। এতিয়া মই ফাইনেলি নামিব গৌৰৱ গগৈ। ফাইনেলি এক্সাইটেডৰ ভিতৰত আহি পালেহি 12:30 গৌৰৱ গগৈ। ফাইনেলি গৌৰৱ গগৈয়ে কৈছে যে গাড়ীকেইখন ধুনীয়াকৈ ছাইড কৰি লোৱা। ফাইনেলি এইটো মোৰ ভাল লাগিলে। ফাইনেলি আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ইয়াৰ সন্মান জনাই তেওঁক আদৰি লৈ গৈছে ৰেলী লৈ। আপোনালোকক ৰেলী কৰা আপোনালোকক দৃশ্যটো মই অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ, কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যোৰহাটতে যদি আপোনালোকৰ যোৰহাটৰ সকলোলৈ গৌৰৱ কঢ়িয়াই অনা গৌৰৱ দা, আপোনালোকে নিশ্চয় গম পায় যে MP উঠিছে যোৰহাটত। ফাইনেলি আহি অনুষ্ঠানত য'ত অনুষ্ঠান হ'ব তেওঁ আহি উপস্থিত হৈছেহি। এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ নমা দৃশ্যটো, আদৰা দৃশ্যটো আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ। এয়া আহি নামিছেহি গৌৰৱ গগৈ। চাওক এয়া আহি ফাইনেলি উপস্থিত হ'লহি য'ত অনুষ্ঠান হৈছে। অনুষ্ঠানত আহি উপস্থিত হৈছেহি। তাত কি হয় আপোনালোকক দেখাইছোঁ। সম্পাদক ইমদাদুল্লাহ আহমেদ এখানে গোলাম গামোচাৰে তেখেতক আদৰণি জনাব। 8 নং ৱাৰ্ডৰ বাহিব অহংকাৰী শাসনৰ পৰা আমাক বচাব। গৌৰৱৰ লক্ষ্য হৈছে আমাৰ সংস্থাপন। আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ব্লগ আহিবলৈ।